স্কিনখন খুব সুন্দৰ গ্লো কৰিব, লগতে যদি দাগ আছে একেবাৰে নোহোৱা হ'ব। পূজাৰ আগত আপোনালোকে এনেকৈ লগাওকচোন, সপ্তাহত দুদিনকৈ ঘৰুৱা বস্তু। ইমান আপোনালোকে গ্লাছ স্কিন পাব, আচৰিত হ'ব। মুখখন ইমানেই গ্লো কৰিব, আপোনালোকে দেখি আচৰিত হ'ব। একেবাৰে ঘৰুৱা বস্তু। আচলতে কেইদিনমানৰ পৰা মোক বহুতে সুধি আছে যে তোমাৰ স্কিনখন পুৰা গ্লো কৰে, কি লগোৱা কৰিছা। ঘৰুৱা মই পদ্ধতি আগৰ পৰাই অৱলম্বন কৰোঁ, কিন্তু কিছুদিনৰ পৰা মই এই পদ্ধতিটো অৱলম্বন কৰি আছো আৰু খুব ভাল ৰিজাল্ট এটা মই পাইছো। সেয়ে ভাবিলো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। এয়া হৈছে পকা অমিতা। একেদিনে যে লগাব লাগিব তেনেকুৱা কথা নাই, আপোনালোকে খুব ধুনীয়াকৈ ফ্ৰিজত থৈ দিব পাৰিব। এয়া পকা অমিতা, এনেকৈ অকমান সময় আপোনালোকে মাছাজ কৰিব। বহুত ভাল স্কিনৰ কাৰণে। আৰু যিমান পাৰি নেচাৰেল বস্তু লগাব লাগে। যদি স্কিনখন আপোনালোকৰ অনুজ্জ্বল হৈ পৰিছে বা দাগ আছে বহুত, লেতেৰা যেন লাগে, তেতিয়াহ'লে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। এনেকৈ অমিতা অকমান মাছাজ কৰি, এতিয়া এয়া বেচন দেখিছেনে, মাত্ৰ দুবিধ বস্তু। ইচ্ছা কৰিলে আপোনালোকে এল'ভেৰা জেলো ইয়াতে ল'ব পাৰে, কিন্তু মই নলওঁ। এয়া পিম্পলছৰ কথাটো বেলেগ আৰু লগতে আপোনাৰ স্কিন গ্লো কৰা কথাটো বেলেগ। পিম্পলছটো এটা এজত মানুহৰ হয়, কিন্তু স্কিনখন ডাল হৈ গ'লে বেয়া লাগে। এতিয়া মই কি কৰিম জানেনে, এই যে বেচন এনেকৈ লগাই লগাই মই খুব ধুনীয়াকৈ স্কিনত লগাম। ইচ্ছা কৰিলে আপোনালোকে দুয়োবিধ বস্তু ধুনীয়াকৈ মিহলি কৰিও ল'ব পাৰে। যিকোনো কেমিকেল ব্যৱহাৰ কৰাতকৈ, প্ৰডাক্ট কিছুমান ব্যৱহাৰ কৰাতকৈ এনেকৈ যদি নেচাৰেলভাৱে আমি স্কিনখনৰ চুলিখিনিৰ যত্ন লওঁ, তেতিয়া খুব ভাল ৰিজাল্ট পোৱা যায়। পানী বেছিকৈ খাব স্কিনখন হাইড্ৰেট থাকিবৰ কাৰণে, টোপনি ভালকৈ যাব। এই কথাটো মই সদায় কওঁ, কাৰণ টোপনি ক্ষতি কৰাৰ পিছতে মোৰ স্কিনত বহুত পিম্পলছ হৈছিল ডাঙৰ ডাঙৰ। সেইবাবে সেইটো মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। তথাপিও এতিয়াও মোৰ টোপনি কমে, কাৰণ যিহেতুকে কাম কৰা যায়। এতিয়া মই ধুনীয়াকৈ অমিতাখিনি অকণমান বেচনৰ লগত এনেকৈ মিহলি কৰি ল'ম। খুব ভাল, ব্যৱহাৰ কৰিবচোন। ইয়াতে অন্ততঃ আপোনালোকৰ উপকাৰ নহ'লে অপকাৰো নহয়। এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিব লাগে, যিটো বস্তুৰ ওপৰত আপোনালোকৰ জ্ঞান থাকে বা যিটো বস্তুৰ পৰা একো ক্ষতি নহয় বুলি আপোনালোকে জানে। আৰু এনেকৈ যেতিয়া সপ্তাহত দুদিনকৈ ৰেগুলাৰ ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকৰ দাগবোৰো নোহোৱা হ'ব। সময় অকমান উলিয়াব লাগিব আৰু নিজৰ কাৰণে হাজাৰ কামৰ মাজতো, কাৰণ নিজে ঠিকে থাকিলেহে নিজৰ স্কিনখন চুলিখিনি, আমাৰ কনফিডেন্স লেভেলটো ভালে থাকে নহয়নে। নিজৰ আত্মবিশ্বাস নহ'লে আমি কামত আগুৱাব নোৱাৰোঁ। গতিকে আত্মবিশ্বাস বঢ়াবৰ কাৰণে আমি নিজৰ শৰীৰটো ঠিকে ৰাখিব লাগিব। এয়া এনেকৈ লগাই 15 মিনিট সময় বা 20 মিনিট সময় ৰাখি আপোনালোকে ধুই দিব। এনেদৰে লগাব। ডিঙিটো লগাব পাৰে আপোনালোকে, যদি আপোনালোকৰ ডিঙিটো কলা, লগতে কিলাকুটিটো কলা, কাষলতিৰ তলত কলা দাগ আছে, এনেকৈ ধুনীয়াকৈ লগাব। আৰু ৰিজাল্টটো মোক জনাবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকে যেতিয়া মই দিয়া ৰেমেডিবোৰ ব্যৱহাৰ কৰি ভাল ফল পোৱা বুলি কয়, মোৰ আচলতে সেইখিনিতে সফলতা। এয়া এনেকৈ লগাব। বৰ বেছি পলম নকৰোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে, নিজেও ব্যৱহাৰ কৰিব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটি লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।